হয় বৰপেটা ৰোডৰ 1 নং ৱাৰ্ডৰ বেলতলাত প্ৰসেনজিৎ সৰকাৰ নামৰ এজন 19 বছৰীয়া যুৱকে ড্ৰাগছৰ আসক্ত হৈ আজি মৃত্যুক আকোৱালি ল'বলগীয়া হৈছে। নমস্কাৰ, আজি এটা বৰ দুখৰ প্ৰতিবেদন লৈ আপোনালোকৰ মাজত উপস্থিত হৈছো। হয়, এক হৃদয় বিদাৰক ঘটনা। যি সময়ত এজন মানুহ বা এজন ল'ৰাই কিবা পঢ়া শুনা কৰিব লাগে বা যি সময়ত খেল ধেমালিৰ মাজত ব্যস্ত থাকিব লাগে, ঠিক সেই সময়তে মাত্ৰ 19 বছৰ বয়সত মৃত্যুক আকোৱালি ল'ব লগা হ'ল এজন ল'ৰা। ইয়াৰ কাৰণ ড্ৰাগছ। হয়, ভয়ংকৰ ড্ৰাগছ। আৰু বৰপেটা ৰোডত বহুতো জেগাত ড্ৰাগছ বিক্ৰী হৈ আছে। ইয়াৰ পৰিয়ালৰ মানুহে আমাক জনাইছে যে বৰপেটাৰ বহুত জেগাত ড্ৰাগছ বিক্ৰী হৈ আছে, কিন্তু আৰু প্ৰশাসনে এই যিসকলে ড্ৰাগছ বিক্ৰী কৰে এইসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে। আৰু যদি প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰে তেনেহলে হয়তো অনাগত দিনত এনেকুৱা কাৰোৰ যাতে আৰু নহয়। ইয়াৰ নিজৰ ভাইটি হেৰাইছে, ইয়াৰ মাক নাই, দেউতাকে ঢুকাইছে কিছুদিন আগতে, আৰু ইয়াৰ ভাইটি আজি 19 বছৰ বয়সতে বৰপেটা মেডিকেল কলেজত মৃত্যুক আকোৱালি ল'বলগীয়া হ'ল। আৰু এই মৃত্যুক আকোৱালি লোৱাৰ এটাই কাৰণ, সেইটো হ'ল ড্ৰাগছ। হয়, ইয়াৰ ভাইটি সৰু বয়সতে মাত্ৰ 19 বছৰ বয়সতে ইয়াৰ ভাইটি এই পৃথিৱীৰ পৰা বিদায় ল'বলগীয়া হ'ল। ড্ৰাগছ আসক্ত হোৱাৰ বাবে এই বেমাৰ হৈছিল আৰু জটিল ৰোগত আক্ৰান্ত হৈ অৱশেষত ইয়াৰ ভাইটিয়ে মৃত্যুক আকোৱালি ল'ব লগা হৈছে। আৰু আমি আজিৰ এই প্ৰতিবেদন যোগে প্ৰশাসনক তাত আবেদন কৰিম যাতে এই যিবোৰ ড্ৰাগছৰ ব্যৱসায়ী আছে তেখেতসকলৰ বিৰুদ্ধে প্ৰশাসনে এক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। নহলে অনাগত দিনত হয়তো এনেকুৱা মৃত্যু আৰু হ'ব পাৰে। হয়, এনেকুৱা মৃত্যু আৰু হ'ব পাৰে। এই মাত্ৰ 19 বছৰ বয়স, যিটো বয়স একচুৱেলি কি বুলি ক'ব, ডেকা বুলিও ক'ব নোৱাৰি, যুৱক একদম 19 বছৰীয়া যুৱক এজন মৃত্যুক আকোৱালি ল'ব লগা হৈছে। ইয়াতকে দুখজনক আৰু কি হ'ব পাৰে। আৰু এই ঘটনা সংঘটিত হৈছে আমাৰ বৰপেটা ৰোড 1 নং ৱাৰ্ডত। হয়, বৰপেটা ৰোডৰ 1 নং ৱাৰ্ডৰ বেলতলাত প্ৰসেনজিৎ সৰকাৰ নামৰ এজন 19 বছৰীয়া যুৱকে ড্ৰাগছৰ আসক্ত হৈ আজি মৃত্যুক আকোৱালি ল'বলগীয়া হৈছে। হয়, ড্ৰাগছ আসক্ত হোৱাৰ কাৰণে জটিল ৰোগত আক্ৰান্ত হৈ তেওঁ আজি মৃত্যুক আকোৱালি ল'ব লগা হৈছে। আৰু ইয়াৰ মাজত উল্লেখযোগ্য কথা যে ড্ৰাগছ আসক্ত হোৱাৰ কাৰণে ইয়াক বৰপেটা ৰোড প্ৰশাসনে বহুবাৰ আটক কৰিছিল, কিন্তু প্ৰশাসনে কিন্তু যথেষ্ট যিখিনি পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল হয়তো কৰা নাই, হয়তো বা পদক্ষেপ গ্ৰহণ কৰা নাই, যাৰ কাৰণতে এই ল'ৰাজন আজি আমাৰ মাজত আৰু নাই। আমি এই ল'ৰাজনৰ ফটোটো আপোনালোকক দেখুৱাম। কেনেকুৱা আৱেগিক এটা খবৰ হ'ব পাৰে যে 19 বছৰ বয়সত এই পৃথিৱীৰ পৰা বিদায় ল'বলগীয়া হয়। ইয়াৰ ঘৰৰ মানুহৰ ওপৰেদি কি গৈ আছে, ইয়াক সান্তনা দিবলৈ যেন আমি ভাষা বিচাৰি পোৱা নাই। আমি কি ভাষাত সান্তনা দিম সেইটো আমি বিচাৰি পোৱা নাই। আৰু আজিৰ এই প্ৰতিবেদনটো কৰাৰ এটাই উদ্দেশ্য, যাতে অনাগত দিনত আৰু এনেকুৱা ধৰণৰ পৰিস্থিতি কাৰোৰ সৃষ্টি নহয়, কোনেও যাতে নিজৰ ভাইটি হওক বা নিজৰ সন্তানে হওক কাক যাতে হেৰুৱাব লগা নহয় এই ড্ৰাগছ আসক্ত হোৱাৰ কাৰণে। আৰু পুনৰ কৈছো, আমি প্ৰশাসনত তাত আবেদন কৰিম প্ৰশাসনে যাতে এই ড্ৰাগছ মাফিয়া যিসকল আছে এই ড্ৰাগছ মাফিয়াসকলৰ ক্ষেত্ৰত এক কঠোৰতকৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰে। আজিকালি ড্ৰাগছ লৈ মোৰ ভাইটি, সৰু ভাইটি 18 বছৰ বয়স হৈছে, 19 বছৰ বয়স হৈছে, সি পৰিস্থিতি বহুত বেয়া। আজি এই ডেট হৈ গেলা। তোমাৰ ভাইটি মানে ড্ৰাগছ লোৱাৰ কাৰণে মৃত্যু হৈছে। ড্ৰাগছ লোৱাৰ কাৰণে মৃত্যু হৈছে। তোমাৰ ভাইটিৰ 19 বছৰ আছিল। মাত্ৰ 19 বছৰ বয়সতে মৃত্যু। প্ৰশাসনে কিবা ব্যৱস্থা লোৱা নাই। তাক বহুতবাৰ প্ৰশাসনে লৈছিল। তাহোন গম পাইছে, তাহোনে গম পাইছে এই যে তাই ড্ৰাগছ লয়। তাৰপিছতো তাহোন গতিকে প্ৰশাসনে কিবা একো কৰা নাই। তাই যে ড্ৰাগছ যে লয়, প্ৰশাসনে গম পায়, তাক যদি ধৰে এইটো গম পাব কাই বিক্ৰী কৰে, কাই কি কৰে, কাৰ পৰা আহে, প্ৰশাসনে কিবা ডিচিশ্যন লোৱা নাই। আজি মোৰ ভাইটি এনে পৰিস্থিতি, তাৰ পৰিস্থিতি গতিকে আজি মোৰ ভাইটিক খুজি নেপেলো, তাই আজি ডেট হৈ গেলা। কিন্তু গতিকে প্ৰশাসনে এইটো ল'ব লাগে, মোৰ ভাইটি এনে হৈ গেছে, প্ৰশাসনে ল'ব লাগে কি বেলেগৰ জানি এনে নহয়। কিন্তু এনে কি হ'ব, আজিকালি যিটো পৰিস্থিতি, আজিকালি যেনে পৰিস্থিতি ইমান তাৰমানে মই তাৰমানে কি কম, দিনত এতিয়া বৰপেটাত ইমান কোনো জাগা নাই যে ড্ৰাগছ বিক্ৰী নহৈ আছে। জাগাত জাগাত ড্ৰাগছ বিক্ৰী হৈছে। কাটাজাৰ, মৈৰাজাৰ, তারপরে কামার বস্তি, মিলন বস্তি, লাইনের পা সব জায়গায় বিক্রি হয়ে আছে। প্রশাসনে একো করা নাই। হ্যাঁ, আজি মোর ভাইটি ড্রাগস খাই এনে কথা আজিকাল ডেট হয়ে গেলা।
ভাইটি মাত্র 19 বছর বয়স মাত্র 19 বছরে বরপেটা মেডিকেলত আর ডেট হয়ে গেলা তো সব গম পাই আছে, সরকারে সব গম পাই আছে, কি ওইবিলাক কিও করা নাই। তোমার ভাইটির নাম কি আছিল? প্রসেনজিৎ সরকার, ঘর ঘর বরপেটা 1 নম্বরের বেলতলা। ওখানে কি এইবিলাক করা নাই, মানুষ মরি আছে, কিও না করে, মানুষ মরবার দিবা খুঁজছে নাকি সরকারে ওখানে?